আমি ভিডিঅ' বনাম ঘৰত আজি এযোৰ বহু দিনৰ পুৰণি কুৰ্তি পিন্ধি দিলোঁ এতিয়া ক'ব বহুতে যে মই এক্টিং কৰোঁ মই বেছিকৈ কওঁ আগতে বাবাই মহাভাৰত ৰামায়ণৰ পৰা আদি কৰি বিভিন্ন সাধু কথা কয় তেতিয়া কৈছিলে বোলে এটা তিল 7টা ককাই ভাই ভাগ কৰি খাইছিলে আজি আৰু লালমোহনকেইটা আমি ভাগ কৰি খাব নোৱাৰিমনে এয়া অৱশ্যে ঘৰত নহয় স্কুলত লগত একাপ লাল চাহ আপোনালোকে এনেও জানে যে মই লাল চাহ খাই আটাইতকৈ ভাল পাওঁ আৰু আমাৰ স্কুলত চবেই লাল চাহ খায় আৰু মিঠাৰ লগত যদি অকণমান ভুজিয়া হয় তেতিয়াতো আৰু চাহখনৰ জুতি ক'বই নালাগে আজি আকৌ বোলে মেগীও খাবলৈ মন গ'ল পিছে মেগীখিনি অকণমান শুকান হ'ল হ'লেও স্কুলত চলি যায় তাৰপিছত মুখ শুদ্ধি কৰিবৰ কাৰণে আমাৰ লগৰ এগৰাকীয়ে আনিছিলে শিলিখা তাই আকৌ ধুই মেলি একদম ধুনীয়াকৈ চবকে খাব পৰা কৰি দিয়ে তাৰে এটা পুটুককৈ মুখত ভৰাই ল'লোঁ স্কুলৰ পৰা আহি বাহিৰে এটা গিফ্টৰ টোপোলা আনিব গ'লোঁ আমাৰ ষ্টাফৰ সকলোৱে লগ লাগি বিয়া এখনৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ যাব লাগে আহি পেলাই পালোঁ পোনে স্কুটিখন থলোঁ কিন্তু তেতিয়া ঘৰত কোনো মানুহ নাইকিয়া চাগে শুই আছিলে নে কিয়ে নেজানো এতিয়া এজনক দেখিছোঁ ধুনীয়াকৈ আধা ৰ'দ আধা চাঁত বহি আছে ভিতৰত সোমোৱাৰ পিছত আৰু কেনিবা আকৌ জাম নালাগে এইকাৰণে বোলো একেবাৰতে গৈ আহোঁ আহি পাইছোঁ এওঁ আকৌ ৰবাব টেঙা খাবলৈ উৎপাত লগাইছে নহয় স্কুলৰ ল'ৰাই দিছে 2টা ৰবাব টেঙা এইটোতো ৰবাব টেঙা হয় বাৰু কিন্তু এইটো কেনেবাকৈ চুকা টেঙা যদিও নাজানো দেই বহুতৰ ঘৰত আজিকালি এইবিলাক বস্তু পাবলৈ নাই বান্দৰৰ কাৰণে ৰবাব টেঙা খাইছে নাই পথাৰত খাই বেছি ভাল লাগে কিন্তু এতিয়া উপায় নাই আমাৰ পথাৰত যাবলৈ সময়ো নাই স্কুলৰ পৰা আহি পাওঁ ইমান সময়ত ক'ত পথাৰত যাব মুনুৱে চেংমেঙে শুই আছে আৰু কণমানিজনীও পানী লাগিছে মুনুৰো পানী লাগিছে নিমখ লৈছোঁ জলকীয়া লৈছোঁ আৰু টেঙাটো ধুই ল'লোঁ কেলৈ ইয়াৰ ওপৰত লৈ লৈছোঁ যে সেইকাৰণে আমাৰ এওঁ পৰদি বহি আছে আৰু একো এটা নকৰে দেই খাম বুলিহে কয় আকৌ পথাৰত যেতিয়া আগতে এনেকৈ মাহঁতে কাটে নহয় গোল গোলকৈ বৰ ধুনীয়াকৈ কাটে তাৰপিছতে এনেকৈ কাটি এটা টুপি নিচিনা বনায় যিসকলে আগৰ পৰা পথাৰত এইবিলাক কৰি থাকে গম পায় আৰু মাহঁতৰ লগত যায় যে তাৰপৰা পথাৰত ৰ'দতে দুফালে 2টা জেওৰা সতি দিয়ে জেওৰা সতিত মাহঁতৰ মানে চাদৰখন দিয়ে নহয় আমাক এতিয়া খেলিবলৈ বহুৱাই থৈ দিয়ে নহয় এতিয়া কি কৰিম আমি এইবিলাককে কৰি থাকে টুপি নিচিনা খুব ভাল লাগে এইবোৰ কেনেকুৱা ফূৰ্তি কৰোঁ আগতে কি ধেমালি কৰোঁ এনেকৈ পিন্ধি থাকোঁ ৱাহ কি তেজাল চক ৰং কি ধুনীয়া ৰবাব টেঙা কটাৰ এটা বৰ ধুনীয়া পদ্ধতি আছে সেইটো পদ্ধতি মোক মায়ে শিকাইছিলে ইমান বেছি বোলে সিফালে গুচাই থাকিব নালাগে ৰবাব টেঙা সদায় এনেকৈ উল্টা চাইডে কাটিব লাগে বোলে এনেকৈ ৰবাব টেঙা বুলি নহয় আৰু চুকা টেঙা হ'লেও এনেকৈ কৰি দিলে খুব ধুনীয়াকৈ বোলে এৰুৱাব পাৰি হাত চাত ধুই আহিছোঁ দেই খালি স্কুললৈ যোৱা কাপোৰ কানি নুখুলি লোৱা আগত এটা মোক ভিডিঅ'ত কোনোবাই কৈছিলে আপুনি বোলে স্কুলৰ পৰা আহি কাপোৰ কানি নুখুলিলে স্কুলখন মন্দিৰ বুলিয়ে ভাবোঁ মন্দিৰৰ পৰা আহিলে জানো কোনোবাই নিজকে অসুচি বুলি ভাবে সেইকাৰণে ময়ো নাভাবোঁ নিমখ ছটিয়াই দিলোঁ আৰু এতিয়া ইয়াতে কাটি দিম মজাকৈ এটা কেঁচা জলকীয়া ৰবাব টেঙা কৃমিৰ কাৰণে ঔষধ হয় আগত মই এদিন কৈছিলোঁ শেৱালি ফুলৰ কথা আজি কৈছোঁ ৰবাব টেঙাৰ কথা বহুত ৰসাল মজা লাগিছে আমি যে কাৰোবাৰ মাত শুনিছিলোঁ তুমি টোপনি নাই কৰা নেকি টোপনি কৰিছিলা এতিয়া হয় পেলা ফুটা খাই দিয়া কমলা মাৰিবলৈ গৈ সি হাতত দুখ পাই আহিছে গোটেই হাতৰ ইমানডোখৰ মানে এডোখৰ এনেকৈ ওপৰত খাই গ'লগৈ দাদা দুখ পালে নহয় কমলা পাৰিবলৈ গৈ কমলা জান বাই ঘৰত পাৰিবলৈ গৈছিলে তোমাৰ বোলে ব্লেংকেটখন বৰ ধুনীয়া লাগিলে ৰাইজে কমেণ্ট কৰিছে সেইখন ব্লেংকেট এতিয়াও লৈ আছে চাওক মোৰ ব্লেংকেট এনেকৈ নিদিয়ে নহয় বাবলু তাৰপিছত মই ঠিক কৰি দিম দিয়া শুন এনেকৈ নিদিয়ে ৰবা এই ফুটাটো এনেকৈ নকৰে নহয় এইটো ফিট অকণমান এনেকৈ এৰুৱাই দিব লাগিব তাৰপিছত আৰু 4টাহে আছে গৈ তাৰপিছত এইকেইটা গুটিকেইটা আঁতৰাই দিব লাগিব নহ'লে তোমাৰ গুটিটো যাবগৈ নহয় এইটো লোৱা এতিয়া চুপি দিয়া ঘৰত আজি এযোৰ বহু দিনৰ পুৰণি কুৰ্তি পিন্ধি দিলোঁ আৰু আমাৰ মানে মুনুৰ পৰা মোৰ ভাগৰ পুৰণা বস্তু কিছুমান নাথাকে যিসকলে ভিডিঅ' চাই থাকে সেইসকলেতো জানে যে মুনুৱে মোৰ পৰা চব একদম নি মানে লৈ গৈ থাকে তাই ক'ৰবালৈ যাব সময়ত যদি কেতিয়াবা গ'ল দে কোনফালে গ'ল কথা কৈ থাকোঁতে
কি কৰিছা তোমাৰ মাৰ কথা কৈ আছো না তই ক'বালৈ যাব সময়ত যদি তাই যদি মোক কিবা বস্তু এটা নিলে জানিবা অ' বা মোৰ এইটো বস্তু নাই দিয়কচোন বুলি যদি কয় নহয় তাৰপিছতে ঘূৰি আহি পিনে মোক সেইটো বস্তু নিদিয়ে তো সেইকাৰণে ভাবিলোঁ আজি চাওঁচোন বোলো পুৰণা বস্তু কি আছে আৰু দুদিনমানৰ পিছতে সিহঁতি যাব ফুৰিবলৈ তো মোৰতো পুৰণা বস্তুখিনি তাই উলিয়াবই ভাল লগা কাপোৰ কেইযোৰ ল'বই আৰু যেতিয়া ল'ব নহয় ঘূৰি আহি মোক নিদিবই ছবছৰ মানে অলপ কৰোঁ ডিজাইনটো ইমান ভাল নহয় তথাপিতো ঘৰত পিন্ধিবলৈ হৈছে ন আৰু টিভি কোনটো টিভি টিভি এইটো তাৰপিছত আমাৰ ঘড়ী কোনটো ঘড়ী ঘড়ী সেইটো চাবি কোনটো চাবি চাবি এইটো চোৱাগেচোন কোনোবা আলহী আহিছে নি কলিং বেল টিপিছে এতিয়া আমি চাহ খাবলৈ লৈছোঁ আমাকে দেখি আকৌ এতিয়া চেংডাঙকো চাহ খাবলৈ লাগে অকণমান ৰংটো কৰি দিওঁ উপায়ো নাই আৰু কি কৰিব আমি চাহ খাই থাকোঁতে আলহী আহিলে আপোনালোকে গম পাইছিলে যে কলিং বেল টিপিছিলে গতিকে আমি একেলগে চাহ খাবলৈ ল'লোঁ এতিয়া দে তো কোৱা আকৌ আমাৰ ডাঙৰ পৰিয়ালৰ ভতিজা ছোৱালীজনীৰ এজনী ছোৱালী আগত দেখিছে কিন্তু মানুহবোৰে পাহৰি যাব যোৰহাটলৈ বিয়া হৈছে তাকে আহিলে আজি আমাৰ ঘৰটো পাক এটা মাৰিলে কিন্তু আজি আমাৰ দুখ লাগিছে লক্ষীৰ লগতে কল্পতৰ মুক্তি বুলি কয় যে তেনেকৈ বুলি ভাবিছিলোঁ আজি আলহীৰ লগতে অকণমান ৰাতি সাজ খাম কিন্তু সিহঁতৰ প্ৰগ্ৰেম আছে বেলেগৰ ঘৰত গতিকে এতিয়া উপায় নাই আৰু তাই ভাগৰ মাহীয়েকহে জানি বৰ লাজ লাগিলে সেইকাৰণে বেছিকৈ নাই যোৱা আৰু ন খাই লৈছতি খা এইটো এইটো কি বস্তু হয় এইটো কৈ দিয়া কিতাপ নিজে উলিয়াই আনিছেগৈ উলিয়াই আনি পেলাই বায়েকক দেখুৱাইছে আৰু এতিয়া মানে একদম পুৰা পঢ়িব লাগে তাৰমানে আমাৰ চোকা ছোৱালী যে ডাঙৰ হ'লে পঢ়িবৰ সময়ত টোপনিয়াই থাকিবা দে শুন এতিয়া সৰুতে খুব কিতাপ পঢ়ি দেখুওৱা বুজিলা নাই চৰাই তাৰমানে এখন যাওক নে আমি আকৌ আহিম চকলেট লৈ আহিম দোকানৰ পৰা দেই আলহীয়ে বিদায় লৈ গ'ল এতিয়া আহি গ'লো পাকঘৰলৈ আৰু আজি স্কুললৈ যোৱাৰ আগতে লৈ থৈ গৈছিলোঁ অলপমান সৰু মাছ পুঠি মাছো আছে দৰিকণা মাছ আছে আৰু মোৱা মাছ আছে সেইবিলাকৰ সৈতে আজি এখন ধুনীয়া আঞ্জা বনাব লাগিব আৰু তাৰ কাৰণে সৰুকৈ কাটি লৈছোঁ আলু আৰু বিলাহী কাটি লৈছোঁ 3-4টা আনিছিলোঁ আৰু এটা বেছিকৈ হ'ল মানে যদি 4টা দিয়া হয় নহয় টেঙাটো বেছি হৈ যাব সেইকাৰণে 3টা কাটিলোঁ আলু কাটিলোঁ ডাঙৰ এটা সৰু এটা আৰু পিঁয়াজ এফাল সৰু মাছ এনেকৈ ফ্ৰাই কৰি লৈ আপোনালোকে আলু বিলাহী দি জোল বনাই খায়নে আমি খাওঁ অকণমান খালি বাছি ল'ব লাগে নহ'লে তিতা তিতা লাগে এফালে ৰান্ধি আছোঁ এফালে বাচন বৰ্তনকেইটা ধুবলৈ লৈছোঁ মুনুৰ খুব পানী লাগিছে পানী লাগিলে ঠাণ্ডা পানী চুই থাকিলে ক'ত পানী লগা ভাল হ'ব আগতেতো অকলে অকলে কৰিছিলোঁ আগতে 2টা কাম অকলে অকলে কৰোঁ নিজে কামো কৰি থাকোঁ ৰান্ধি বাঢ়ি হৈ থাকোঁ বাচন বৰ্তন ধুই থাকোঁ এতিয়া লগত 3টা কাম হৈ গৈছে বাচন বৰ্তন ধুই থাকোঁ লগতে আপোনালোকৰ লগত কথাও 2-এটা পাতি থাকোঁ এতিয়া ক'ব বহুতে যে মই এক্টিং কৰোঁ মই বেছিকৈ কওঁ আহিছেও তেনেকুৱা কমেণ্ট এইবিলাক এক্টিঙৰ কথা নাথাকে যিবিলাক বাস্তৱ সত্য সেইবিলাককে কওঁ আৰু সেইবিলাক আপোনালোকে নিজেও অনুভৱেই কৰিব কাৰোবাৰ জীৱনত ঘটিও আছে চাবচোন ছোৱালীবিলাকে যিমান পানী লাগিলে যিমান গা বেয়া হ'লেও পাকঘৰৰ কামকেইটা কিন্তু সামৰিকভাৱে কৰিব লগা হয়েই বহুতৰ ঘৰত নহয় আৰু লগতে সেই বহুতৰ ঘৰৰ মাজত তেনেকুৱা এঘৰ আমাৰ ঘৰ যি ঘৰত ছোৱালী বোৱাৰী হোৱাৰ পাছতো কিন্তু এতিয়াও ছোৱালী নিচিনাকৈ থাকিবলৈ পায় মাকজনীয়ে দিলেহেঁতেন নে ঐ নেলাগিব তই এখন কৰিবলৈ মই কৰিম যা এনেকৈ ক'লেহেঁতেন ন এতিয়া আজি যদি মই তেনেকৈ দিওঁ কেনেকৈ হ'ব কিন্তু কৰে তথাপিও তাই কৰে কেতিয়া কৰিব লগা হয় যেনেকৈ মই স্কুল গুচি গ'লোঁ স্কুল যোৱাৰ পিছততো তাই 2-এটা কৰিব লগা হৈছে তথাপিও মই থকা সময়টোত মই বাৰু সেই টিভি চাই এওঁৰ লগত বহি থাকিম বা নিজেই বেলেগ কিবা এটা কৰি থাকিম এইবিলাকৰ প্ৰতি মই কোনো গুৰুত্বই নিদিম তাই কৰি থাকিব সেইটো বস্তু আচলতে হ'ব নালাগে
যিসকলে কৈছিলে যে মই বেছি কৰি দেখুৱাওঁ, মই এক্টিং কৰোঁ, তেওঁলোকে আহি প্লিজ এবাৰ আহিব, চাহ একাপ খাই যাব, ভাত খালেও খুৱাম, চাই থৈ যাব আমাৰ ঘৰৰ পৰিৱেশটো, সকলোৰে মাজত আমাৰ মিলা প্ৰীতি কেনেকুৱা আছে, আমি এনে কওঁনে বা এনেই দেখুৱাইছেনে। আপোনালোকে খন্তেক সময় থাকিলেনো গম পাবই ন, মানুহৰ সেইটো নেচাৰে হয়। মানুহে মানুহক পঢ়িব পাৰে, অন্তৰেৰে পঢ়িব পাৰে, চকুৰে চাই পঢ়িব পাৰে, অকণমান দেৰি থাকিলে পৰিৱেশ পৰিস্থিতি পঢ়িব পাৰে, এইটো গুণাগুণ চবৰে ওচৰত আছে। কৈ দিলোঁ কথাটো, যিসকলে ভালকৈ সদায় ছাপোৰ্ট কৰিছে সেইসকলক কোৱাও নাই, সেইসকলে বেয়াও নাপাব। কেৰাহী দুখন পাতিছোঁ, এখনত মাছ ফ্ৰাই কৰিম আৰু আনখনত বনাম আজি শুকতি মাছ। কি লাগে দেহা? জিজি খাবা? কোনটো লাগিব? এইটো মই গুচাই দিম দেই। আজি ভাতৰ থালিখন বহুতৰে হয়তো অপ্ৰিয় হ'ব, বহুতৰে কিন্তু প্ৰিয় হ'ব। এইফালে দাংবডি, আলু আৰু গাজৰ ভাজি, এইফালে কণী আৰু বিলাহী, মাছ ফ্ৰাই, আৰু আটাইতকৈ প্ৰিয় হৈছে শুকতি মাছ। আৰু এয়া হৈছে মাছ, আলু আৰু বিলাহী, অকণমানকৈ জোল কৰিছোঁ। ক'ব দেই কাৰ প্ৰিয় আৰু কাৰ অপ্ৰিয়। ক'ত দিম? ক'ত দিম? হাতত দিম। লোৱা, এনেকৈ খোজে হাতত, হাত হাত। দাইলত যে জলফাই দি এনেকৈ খায়নে, গোটাকৈ জলফাইটো দি দিব লাগে আৰু অকণমানকৈ পিটিকা বনাব লাগে, বৰ ভাল লাগে। আৰু যাৰ জুই ধৰে, জুই ধৰাটো পুৰি খাবলৈও বহুত টেষ্টি হয়। এইখিনি অৱশ্যে অথনি মুনুৱে বনাইছিলে, এতিয়া মই অকণমান গৰম কৰি দিলোঁ। ঠাণ্ডা দিনত একো বেয়া নহয়, কিন্তু পেলাম আৰু ন। আৰু এইফালে আমাৰ এখেত ভাত খাবলৈ বহিলে, মানে মই সোনকালে বহি দিয়া বুলি ক'লোঁ। সোণটো অহা নাই, বাবলু আহিব এতিয়া, তাইলৈ অকণমান লাগিলে লৈ ল'বা। কল খালে শেষ হৈ গ'ল আৰু অকণমানহে আছে, ফুচলাই ফুচলাই খুৱাব লগা হৈছে।